এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ দিনটোত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে 2024 আৰু 25 বৰ্ষৰ প্ৰথমখন বাজেট দাখিল কৰিছে আৰু বাজেটত কি বস্তুৰ দাম কমিল আৰু কি বস্তুৰ দাম বাঢ়িল আমি সবিশেষ জনাই যাম আমাৰ সমূহ দৰ্শকক যে কি সামগ্ৰীৰ দাম কমিল। হ্ৰাস পাব সোণ ৰূপ দাম আৰু প্লেটিনিয়ামৰ দাম, লগতে জোতা চেণ্ডেল আৰু কাপোৰৰ দাম হ্ৰাস পোৱাৰ সম্ভাৱনা আৰু মোবাইল ফোন চাৰ্জাৰৰ দাম হ্ৰাস পাব, লগতে দাম কমিব ইলেক্ট্ৰিক বাহনৰ আৰু ইয়াৰ লগতে কেঞ্চাৰ ৰোগৰ 3 বিধ ঔষধৰ দাম কমিল আৰু 25 বিধ খনিজ সামগ্ৰীৰো দাম হ্ৰাস হোৱাৰ সম্ভাৱনা আৰু বাজেটত ঘোষণা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ। এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো। কৰ পৰিষদক লৈ বাজেটত বৃহৎ ঘোষণা। 3 লাখ টকা পৰ্যন্ত উপাৰ্জন কৰাসকলে দিব নালাগে কৰ। 3 পৰা 7 লাখলৈ উপাৰ্জন কৰা ব্যক্তিয়ে কৰ দিব লাগিব 5% আৰু ইয়াৰ লগতে 7 পৰা 10 লাখলৈ উপাৰ্জন কৰা ব্যক্তিয়ে 10% কৰ দিব লাগিব আৰু ইয়াৰ লগতে 10 পৰা 12 লাখ টকালৈ উপাৰ্জন কৰা ব্যক্তিয়ে দিব লাগিব 15% কৰ আৰু 12 লাখৰ পৰা 15 লাখলৈ উপাৰ্জন কৰা ব্যক্তিয়ে দিব লাগিব 20% কৰ আৰু 15 লাখৰ ঊৰ্ধ্বৰ ব্যক্তিয়ে দিব লাগিব 30% কৰ আৰু বেতনভোগী কৰ্মচাৰীৰ কৰৰ ষ্টেণ্ডাৰ্ড ডিডাকশ্যন 50 পৰা 70% বৃদ্ধি কৰা হৈছে আৰু 3 লাখ টকা পৰ্যন্ত উপাৰ্জন কৰাসকলে দিব নালাগে কৰ আৰু ইয়াৰে 3 পৰা 7 লাখলৈ উপাৰ্জন কৰা ব্যক্তিয়ে দিব লাগিব 5% কৰ আৰু 7 পৰা 10 লাখলৈ উপাৰ্জন কৰা ব্যক্তিয়ে দিব লাগিব 10% কৰ। এই মুহূৰ্তত জনাইছো আজিৰ তৃতীয় নম্বৰ খবৰটো। আজিৰ দিনটোত 2024 আৰু 25 বৰ্ষৰ বাজেট দাখিল কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আৰু বান নিয়ন্ত্ৰণত বিহাৰ আগত অসমৰ বাবে কি দিলে মোদী চৰকাৰে সেয়া লক্ষণীয়। বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অসমৰ তুলনাত বিহাৰক অধিক গুৰুত্ব দিয়া হৈছে এই বাজেটত। অসমৰ বান নিয়ন্ত্ৰণৰ বাবে বাজেটত পুঁজি নিৰ্ধাৰণ কেন্দ্ৰৰ বান পৰিস্থিতিৰ মোকাবিলা বানাক্ৰান্তৰ সাহায্যৰ বাবে দিব পুঁজি। বান নিয়ন্ত্ৰণ বানাক্ৰান্তক সাহায্যৰ ক্ষেত্ৰত বিহাৰক অগ্ৰাধিকাৰ দিয়া হৈছে। কেৱল বিহাৰৰ বান নিয়ন্ত্ৰণৰ বাবে 11,500 কোটি টকা ধাৰ্য কৰা হৈছে আৰু ইয়াৰ লগতে বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত নীতিশ কুমাৰে সৰকালে সৰ্বাধিক ধন। হিমাচল প্ৰদেশৰ বাবেও বান সাহায্যৰ পেকেজ ঘোষণা কৰিছে এইবাৰ মোদী চৰকাৰে। উত্তৰাখণ্ড ছিকিমলৈও বান সাহায্যৰ পেকেজ ঘোষণা কৰিছে এইবাৰ মোদী চৰকাৰে। বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অসমৰ তুলনাত বিহাৰক অধিক গুৰুত্ব দিছে এইবাৰ বাজেটত আৰু অসমৰ বান নিয়ন্ত্ৰণৰ বাবে বাজেটত পুঁজি নিৰ্ধাৰণ কৰিছে কেন্দ্ৰই। এই মুহূৰ্তত জনাইছো আজিৰ চতুৰ্থ নম্বৰ খবৰটো। শিক্ষাৰ্থীয়ে লাভ কৰিব 10 লাখ টকাৰ ঋণ। বাজেটত বৃহৎ ঘোষণা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ। 10 লাখ টকাকৈ লাভ কৰিব এইবাৰ শিক্ষাৰ্থীসকলে। 3% ৰেহাই শিক্ষাৰ্থীৰ ঋণৰ সুবিধা। উচ্চ শিক্ষাৰ বাবে 10 লাখ টকালৈ লাভ কৰিব ঋণ আৰু 1 লাখ যুৱকলৈ ই-ভাউচাৰৰ ব্যৱস্থা কৰা হৈছে আৰু শিক্ষাৰ ঋণ 3% সুদত ৰেহাই কৰা হৈছে আৰু শিক্ষা প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত বৃহৎ পদক্ষেপ এবাৰ মোদী চৰকাৰৰ। 2 লাখ কোটি টকা নিৰ্ধাৰণ কৰিছে যুৱক কল্যাণৰ বাবে আৰু শিক্ষাৰ বাবে 1.48 লাখ কোটি টকা নিৰ্ধাৰণ কৰিছে আজিৰ বাজেটত আৰু 10 লাখ টকাকৈ লাভ কৰিব এইবাৰ শিক্ষাৰ্থীয়ে। 3% ৰেহাই শিক্ষাৰ্থীৰ ঋণৰ সুবিধা আৰু উচ্চ শিক্ষাৰ বাবে 10 লাখ টকালৈ লাভ কৰিব ঋণ। এই মুহূৰ্তত জনাইছো আজিৰ 5ম নম্বৰ খবৰটো। চৰকাৰী ঘৰক লৈ বৃহৎ ঘোষণা মোদী চৰকাৰৰ। দেশৰ কোটি কোটি লোকে লাভ কৰিব বিনামূলীয়া ঘৰ আৰু আজিৰ দিনটোত বাজেট দাখিল কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আৰু বাজেটত চৰকাৰী ঘৰক লৈ বৃহৎ প্ৰকল্প উত্থাপন কৰা হৈছে যে এইবাৰ PMAY আঁচনিৰ অধীনত 3 কোটি লোকে লাভ কৰিব ঘৰ। বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৰিলে এই বৃহৎ ঘোষণা। দৰিদ্ৰ লোকক সামৰি ল'ব এই বৃহৎ আঁচনিখনে। চৰকাৰী ঘৰক লৈ বৃহৎ ঘোষণা এইবাৰ মোদী চৰকাৰৰ যে এইবাৰ দেশৰ কোটি কোটি লোকে লাভ কৰিব বিনামূলীয়া ঘৰ আৰু PMAY আঁচনিৰ অধীনত 3 কোটি লোকে লাভ কৰিব নতুনকৈ চৰকাৰী ঘৰ।